গীতা ভৰালী অসমীয়া পাঠকৰ কাৰণে ইতিমধ্যে এটা পৰিচিত নাম। তেওঁৰ ধমনীত প্ৰবাহিত হৈ আছে অসম গৌৰৱ বুৰঞ্জীবিদ ৰায় বাহাদুৰ কনকলাল বৰুৱাৰ ৰক্তধাৰা। তেওঁ ৰচনা কৰা ৰন্ধন কলাৰ কেইবাখনো কিতাপে অসমীয়া মানুহৰ ঘৰে ঘৰে স্থান পাই তেওঁলোকৰ ভোজনবিলাসৰ দিগন্ত বিস্তৃত কৰিছে। যোৱা কেইবা বছৰ ধৰি তেওঁ গল্প ৰচনাত ব্ৰতী হৈ আছে। ভ্ৰমণবিলাসী গীতা ভৰালীয়ে অসমীয়া পাঠকক উপাদেয় ভ্ৰমণ সাহিত্য উপহাৰ দিছে। কিন্তু এতিয়া বোধহয় তেওঁক সবাতোকৈ বেছি আনন্দ দিছে গল্প ৰচনাই। গোটেই জীৱন ধৰি আহৰণ কৰা বিচিত্ৰ অভিজ্ঞতা আৰু স্মৃতিবোৰক তেওঁ এতিয়া গল্পৰ সমল হিচাপে ব্যৱহাৰ কৰিছে। তেওঁৰ অভিজ্ঞতাৰ পৰিধি ব্যাপক নহয়, কিন্তু সি গভীৰ। এণ্টন চেখৱে লেখকসকলক উপদেশ দি কৈছিল যে সৰু সৰু মানুহ, তুচ্ছ অভিজ্ঞতা, ক্ষুদ্ৰ ঘটনাও হ'ব পাৰে মহৎ গল্পৰ বিষয়বস্তু। গীতা ভৰালীৰ গল্পত আমি এখন চিনাকি জগতৰ মুখামুখি হওঁ আৰু আৱিষ্কাৰ কৰোঁ কিছুমান অচিনাকি ৰহস্য। কোনো পাতনি নেমেলাকৈ আজিৰ আমাৰ গ্ৰন্থ ৰোমন্থন আৰু পাতনি হিচাপে আমি কিছু কথা পঢ়ি শুনালোঁ। আৰু এইমাত্ৰ মই যিখিনি কথা পঢ়ি শুনালোঁ, এইখিনি কথা এগৰাকী বিখ্যাত ব্যক্তিৰ। তেওঁ হ'ল বিখ্যাত সাহিত্যিক সাংবাদিক প্ৰয়াত হোমেন বৰগোহাঁইদেৱৰ। তেওঁ 2017 চনৰ জানুৱাৰী মাহত প্ৰকাশ পোৱা ৰামধেনু নামৰ এখন গল্প সংকলনৰ পাতনিত এইদৰে লিখিছিলে। আৰু এই ৰামধেনু নামৰ গল্প সংকলনখনৰ ৰচনা আছিলে গীতা ভৰালীৰ। বাইদেউ স্বাগতম জনাইছোঁ। নমস্কাৰ। আজি আমি কথা পাতিম আৰু আমাৰ গ্ৰন্থ ৰোমন্থন অনুষ্ঠানে ইতিমধ্যে এটা বৰ্ষ সফলতাৰে অতিক্ৰম কৰিছে। দ্বিতীয় বৰ্ষ আমাৰ আৰম্ভ হৈছে। আৰু যোৱা এটা বৰ্ষত অসমৰ ভিন্ন প্ৰান্তৰ লেখক লেখিকাক আমি আমন্ত্ৰণ কৰি আনি গ্ৰন্থ সম্পৰ্কীয় ইতিমধ্যে প্ৰকাশিত গল্পৰ বা উন্মোচিত গল্পৰ আমি ৰোমন্থন কৰাৰ ব্যৱস্থা কৰোঁ। লেখকগৰাকীৰ একত্ৰ গোটেইখিনি কিতাপক একেলগে আমি এটা পৰিচয় কৰাই দিয়া, আলোচনা কৰাৰ ব্যৱস্থা কৰোঁ। আৰু বিগত সময়ছোৱাত আমাৰ সংবাদ মাধ্যমৰ সাহিত্যৰ প্ৰতি নেতিবাচক দিশৰ মাজতো বা ৰাইজৰ ক'ৰবাত আগ্ৰহ নোহোৱাৰ অভিযোগৰ মাজতো কিন্তু যোৱা এটা বছৰে ডেম'ক্ৰেচি লাইভৰ এই গ্ৰন্থ ৰোমন্থন অনুষ্ঠানে পাঠকৰ বা আমাৰ দৰ্শকৰ অকৃত্ৰিম মৰম লাভ কৰিবলৈ সক্ষম হৈছে। সেইবাবে আমি দৰ্শকৰ ওচৰত কৃতজ্ঞ যে তেওঁলোকে গ্ৰন্থৰ প্ৰতি কৃতজ্ঞ বা এই সাহিত্যৰ অনুষ্ঠানৰ প্ৰতি তেওঁলোকে সঁহাৰি আগবঢ়াইছে। আমি আগবাঢ়িম বাইদেউৰ কথালৈ। ইতিমধ্যে দেশৰ 17খনকৈ গ্ৰন্থ প্ৰকাশ পাইছে। আৰু শেহতীয়াকৈ তেওঁৰ প্ৰকাশ পাইছে এইখন এখন গ্ৰন্থ, এয়া হ'ল এৰিজোনাৰ বৰফ, বিস্ময়কৰ গ্ৰেণ্ড কেনিয়ন, মাজুলী, মধুপুৰ ইত্যাদি। এখন ভ্ৰমণ কাহিনীৰ গ্ৰন্থ। আৰু এই গ্ৰন্থখন মৰমবেন্দে প্ৰকাশ কৰিছে 17 নৱেম্বৰত 2024 চনত। আৰু 17 নৱেম্বৰত প্ৰকাশৰ পাছত পাঠকৰ সঁহাৰি দেখা গৈছে। উন্মোচনৰ দিনৰ ভালেখিনি কিতাপ বিক্ৰী হৈছে আৰু ইয়াৰ যিটো আগ্ৰহ এতিয়া অব্যাহত আছে। আৰু ইতিমধ্যে তেওঁ ভ্ৰমণ কাহিনী লিখিছে। বৰগোহাঁইদেৱে কোৱাৰ দৰে তেওঁ ৰন্ধন কলাৰ কেইবাখনো গ্ৰন্থ উপহাৰ দিছে, ভ্ৰমণ কাহিনী কেইবাখনো উপহাৰ দিছে, অনুবাদ গল্প লিখিছে। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্প, এমুঠি গল্প শীৰ্ষক এখন গল্প সংকলন অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছে। এতিয়া আমি এখন আছে ভ্ৰমণ, আৰু অনুবাদ গল্প, এইখন অনুবাদ গল্প, তলৰখন হয় এখন তেওঁৰ দেশী বিদেশী গল্পৰো অনুবাদ গ্ৰন্থ প্ৰকাশ পাইছে। এইবিলাক হ'ল তেওঁৰ সৃষ্টিৰাজি আৰু এখন অগ্নিকন্যা, এইখন গল্প সংকলন। আন এখন গল্প সংকলন অগ্নিকন্যা, কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছে। আমি কথাৰ মাজলৈ যাম, আপোনালোকৰ আগ্ৰহ আমি মৰীক্ষণ কৰিম। কেনেকৈ লিখে, কেতিয়াবা লিখিবলৈ আহিলে ইমান বিষয়বস্তু বিস্তৃত কেনেকৈ লিখে, বা আমাৰ যিখিনি শেহতীয়া কিতাপ এই গ্ৰন্থখন লিখিবলৈ তেওঁৰ কেনেকুৱা কি অভিজ্ঞতা আপুনি জানে। তাৰ পূৰ্বে তেওঁ এগৰাকী কবিও, এই কথাটা কিন্তু বহুতেই অৱগত নহয়। সেইবাবে তেওঁৰ কথাৰ উত্তৰ জনাৰ আগতে এটা কবিতাৰে আৰম্ভ কৰোঁ। এটা কবিতা পাঠ কৰা। কবিতা পাঠ কৰিম। আচ্ছা, এইটো কবিতা মই ভূপেন হাজৰিকাদেৱৰ মৃত্যুৰ পিছত লিখিছিলোঁ। সেই তেতিয়াই এইটোকে পঢ়ি শুনাব খুজিছোঁ। মৃত্যু অপৰাজেয়। সীমাৰ পৰিধি ভাঙি আছিল তোমাৰ যুগমীয়া যাত্ৰা, জাতি ধৰ্ম বৰ্ণৰ গণ্ডি অতিক্ৰমী হে যাযাবৰী শিল্পী, মানৱতাৰ গান গাই তুমি চুই গ'লা শত সহস্ৰৰ অন্তৰ, সাম্য মৈত্ৰী সমন্বয়ৰ গীত গাই তুমি জিনি গ'লা জনগণৰ হৃদয়, মানৱতাৰ জয়গান গাই তুমি আঁকিছিলা গীতেৰে ছবি, তুমি আছিলা হৈ জনগণৰ শিল্পী,
সংগীতকে জীৱন সংগ্ৰামৰ অস্ত্ৰ হিচাপে লৈ সঞ্চাৰিত কৰি গলা জাতীয়তাবাদ, দেশপ্ৰেম, বৈপ্লৱিক চেতনা। লুইতৰ পৰা মিচিপি হৈ ভলগাৰ পাৰলৈ কৰি গতি, ইলোৰাৰ পৰা ৰং নি তুমি ছটিয়ালা চিকাগোত গৈ। দেশ বিদেশৰ পৰা সংগীতৰ তথা সংস্কৃতিৰ উৎকৃষ্টখিনি কৰি চয়ন, সংহতিৰ মালা গাঁঠি দেশ মাতৃক কৰিলা অৰ্পণ। অহৰহ তোমাৰ মনত আছিল সমন্বয়, মৈত্ৰী আৰু সাম্য। উত্তৰ পূৰ্বাঞ্চলৰ সাত ভনীৰ মিলাপ্ৰীতিয়ে আছিল তোমাৰ কাম্য। গীতৰ মূৰ্ছনাৰে কৰি সমাজক সন্মোহিত, শিকাই গলা বহু কথা, শিকালা মানৱতা, প্ৰেমৰ কথা। তোমাৰ অপূৰ্ব শব্দশৈলী, শব্দগাঁথনিত ঝংকৃত হৈছিল জীৱন দৰ্শন। পাৰ্গত সুৰাৰূপেৰে তুমি কৰি গলা জনগণৰ অন্তৰত সহস্ৰ আলোড়ন। একাধাৰে সেই গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সাংবাদিক, সাহিত্যিক, নাট্যকাৰ, শিক্ষক, কবি, চিত্ৰশিল্পী, চিত্ৰনিৰ্মাতা, ৰাজনীতিক, বহুমুখী প্ৰতিভাৰে আছিলা উজলি অনন্য ভোটাতৰা হৈ। সৰলতাৰ ভূষণ আৰু নিৰহংকাৰ ব্যক্তিত্বৰে মহীয়ান হৈ সংগীত নাটক অকাডেমীৰ সংগীত ৰত্ন উপাধিৰে আৰু দাদা চাহেব ফাল্কে বঁটাৰে কৰি গলা জন্মভূমিক গৌৰৱান্বিত। 5 শতাধিক গীতৰ নতুন ঘৰাণাৰে কৰি গলা অসমক সমৃদ্ধ। শংকৰদেৱৰ সত্ৰীয়া নৃত্যক ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ শাৰীলৈ অনাত অৰিহণা যোগাই কৰি গলা অসমৰ জনগণক চিৰকৃতজ্ঞ। মানুহৰ দুখত তুলি হাতত কলম, নিজৰ প্ৰতিভা আৰু সুধাকণ্ঠেৰে ৰচি অজস্ৰ কালজয়ী যুগমীয়া গীত আছিলা তুমি হৈ জনগণৰ শিল্পী, জনগণৰ হিয়াৰ আমঠু। মৃত্যুত কৰি গলা সমাজক অভিভাৱকহীন, নিথৰুৱা। মৃত্যুতো জনগণক কৰি ঐক্যবদ্ধ, শিকাই গলা মৃত্যু জিনাৰ মন্ত্ৰ, দেখুৱাই গলা মৃত্যুও হ'ব পাৰে এক শিল্প, হ'ব পাৰে অপৰাজেয়। ডক্টৰ হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, তেওঁৰ যিটো এইটো মৃত্যু মাহৰ চলি আছে। এতিয়া আমি কিতাপখিনিৰ কথা পাতিম, তাৰ পূৰ্বে শেহতীয়াকৈ প্ৰকাশ পোৱা কিতাপখনৰ কথা আমি আলোচনা কৰিব বিচাৰিছোঁ। এৰিজোনাৰ বৰফ, বিস্ময়কৰ গ্ৰেণ্ড কেনিয়ন, মাজুলী মধুপুৰ ইত্যাদি কিতাপখন আমি 2-3বাৰ ইতিমধ্যে অধ্যয়ন কৰা হৈছে ইয়াৰ সম্পাদনাৰ লগত জড়িত হৈ, যিখিনি নিৰ্মাণ প্ৰক্ৰিয়াৰ লগত বা প্ৰকাশ প্ৰক্ৰিয়াৰ লগত থাকি। আপোনাৰ লেখাবিলাকৰ এটা আমি বিশেষ দেখা পাইছোঁ যে ভ্ৰমণ কৰিবলৈ গৈছে, গৈ সেই ঠাইখিনিৰ ইতিহাস, পুংখানুপুংখ কি, তাৰ প্ৰভাৱ, গোটেইখিনি বিশ্লেষণ কওকচোন। এই যে ভ্ৰমণৰ ইমান পুংখানুপুংখ লিখাৰ যিটো আগ্ৰহ বা এইটো কেনেকৈ আয়ত্ব কৰিলে আপুনি? মই অকণমান গভীৰলৈ গৈ চাওঁ, কোনোবা এখন ঠাই চাবলৈ গ'লে তাৰ বিষয়ে পঢ়োঁ, চাই আহিও পঢ়োঁ, আগতেও পঢ়োঁ, আৰু মানুহৰ লগত কথা পাতোঁ, তাৰ স্থানীয় মানুহৰ লগত, এনেকৈ কিছুমান কথা জানিব পাৰোঁ, বহুত কথা, ভিতৰুৱা কথা। তাৰমানে আপুনি গৈ থাকোঁতে ভাবে যে মই যিহেতু লিখিম এই বিষয়ৰ ওপৰত, ভালকৈ অধ্যয়ন কৰিলোঁ, মানে জানিবলৈ চেষ্টা কৰোঁ পুংখানুপুংখ। আৰু আমাৰ লিখাৰ তথ্য সহকাৰে, ইমান তথ্য সহকাৰে ভ্ৰমণ কাহিনী আচলতে পোৱা নাযায়। গতিকে আমি আশা ৰাখিম যে তেওঁৰ অন্যান্য কেইবাখনো ভ্ৰমণ কাহিনী ওলাইছে, তাৰ ভিতৰত এইখন লৈ মোৰ 4খন আমাৰ লগত এই দেশে বিদেশে দিহিঙে দিপাঙে এখন আছে, তাৰপিছত আপোনাৰ নীলা সাগৰৰ সিপাৰে এই 2খন এতিয়া আমাৰ লগত আছে, আৰু লগতে কেইবাখনো গ্ৰন্থ তেওঁ কৰিছে। আৰু মৰমলেণ্ডত এই গোটেইসমূহ গ্ৰন্থ উপলব্ধ। আৰু 5, 6, 7, 8 ডিচেম্বৰত যিহেতু মৰিগাঁও ট্ৰেড চেণ্টাৰত বিশেষকৈ মেলা অনুষ্ঠিত হ'ব, আয়ুৰ্বেদিক মেলা, তাতো আমাৰ মৰমলেণ্ডৰ বিপণী থাকিব, তাতো এই কিতাপসমূহ, সকলো কিতাপ উপলব্ধ হ'ব। এতিয়া আমি এই ভ্ৰমণৰ কথা যিহেতু আপুনি ক'লে যে পুংখানুপুংখ লিখিবলৈ প্ৰয়াস কৰি আহিছে, এতিয়া আমি আপোনাৰ লেখক জীৱনৰ অকণমান এনালাইচিছ কৰোঁ। কেতিয়াৰ পৰানো আপুনি লিখিবলৈ ধৰিলে যে লিখিব লাগে বা মই লিখিব পাৰোঁ, এই কনফিডেন্সটো কেনেকৈ আহিলে? আগতে লিখিব পাৰিম বুলি ভবা নাছিলোঁ মই। আমি আগতে দুলীয়াজানত আছিলোঁ, মোৰ স্বামী অইল ইণ্ডিয়াৰ বিষয়া আছিল, তাত থাকোঁতে মই কেতিয়াও লিখাও নাছিলোঁ আৰু ভবাও নাছিলোঁ। তাৰপৰা আহি মই প্ৰথমতে ৰন্ধন কলাৰ বিষয়ে লিখিলোঁ। কিছুমান মোৰ বহুতে মোক উৎসাহিত কৰিলে যে তুমি লিখা, তুমি জানা ভালকৈ এইবোৰ শাস্ত্ৰৰ বিষয়ে বা ৰন্ধন কলাৰ বিষয়ে, ৰন্ধনৰ ৰেচিপি, তেনেকৈ মোৰ 5-6খনেই কিতাপ প্ৰকাশ পালে। এখন চন্দ্ৰপ্ৰকাশে উলিয়ালে আৰু 5খন ষ্টুডেণ্ট ষ্ট'ৰ্ছে, 6খন কিতাপেই ওলালে ৰন্ধনৰ ওপৰতে।
তাৰপিছত হঠাতে মই এদিন এটা গল্প লিখি পেলালোঁ। নিজেও ৰন্ধা বঢ়া কৰোঁ, আচ্ছা, অলপ ইণ্টাৰেষ্ট আছে, সেইকাৰণে মোক বহুতে ক'লেই তুমি লিখি থোৱা, লিখি লিখি যোৱা, তেনেকৈ লিখি লিখিয়ে মোৰ হৈ গ'ল আৰু কেইবাখনো কিতাপ হৈ গ'ল। তাৰপিছত মই গল্প চল্প লিখিম বুলি ভবা নাছিলোঁ, কিন্তু ভ্ৰমণ কাহিনী মাজে মাজে লিখি থাকোঁ তেনেকুৱা। মই হঠাতে এটা গল্প লিখিলোঁ আৰু গল্পটো লিখি মই অসমবাণীলৈ পঠিয়াই দিলোঁ। অসম নহয়, আমাৰ অসম। তেতিয়া তাত সম্পাদক আছিলে হোমেন বৰগোহাঁইদেৱ, তেখেতে এইটো পঢ়ি খুব ভাল পালে আৰু লগে লগে সেইটো প্ৰকাশো কৰিলে, খুব সোনকালেই প্ৰকাশ পালে, পিছৰ সপ্তাহতে প্ৰকাশ পালে। আৰু তেখেতে মোক ফোন কৰিও ক'লে, উৎসাহিত কৰিলে যে এইটো প্ৰথম গল্প লিখিছে নেকি আপুনি? মই চব প্ৰথম গল্প মোৰ, কিন্তু এইটো লগা নাই, আপুনি ইমান দিনে কেলৈ গল্প লিখা নাছিলে, এইবাৰ পৰা গল্প লিখক, তেনেকৈ ক'লে। আৰু এই যে গল্প লিখিবলৈ আৰম্ভ কৰিলে, লিখি থাকক আৰু কলম হাতৰ পৰা ননমাব, এনেকৈ ক'লে। সেইকাৰণে মই লিখি আছোঁ আৰু ৰাইজেও ভাল পাইছে আৰু মোৰ বহুত গল্প কৈছে পঠিয়াই দিব পেপাৰলৈ, আমাৰ পেপাৰলৈ পঠিয়াব বুলি। মই তাৰপিছত বহুত গল্প পঠিয়াইছোঁ আৰু বহুত ওলাইছে আমাৰ অসমত। সেইবোৰেই মানে সংকলিত কৰি পিছত এই ৰামধেনুতে বেছিভাগেই গল্প মোৰ আমাৰ অসমত ওলাই গৈছে আগতে। তাৰ আগতে আৰু এখন ওলাইছে, সেইটোতো চব গোটেইকেইখনেই ওলাইছে, গোটেইকেইটা গল্পই ওলাইছিলে। জীৱনৰ ৰং বুলি মোৰ প্ৰথম গল্প কিতাপ 2010 চনত প্ৰকাশ পাইছে। আৰু বৰগোহাঁই ছাৰে নিজে লিখিছে, ইতিমধ্যে পৰিচিত এটা নাম। আৰু বৰগোহাঁই ছাৰৰ এইখিনি কথা মই জনা নাছিলোঁ যে আপুনি গল্প লিখিব পাৰে। আৰু যেতিয়া আমি এইখন প্ৰকাশ কৰিছিলোঁ, তেতিয়া বাইদেউ কৈছোঁ যে আপোনাৰ লিখাৰ যিটো ষ্টাইল, ইমান তথ্য সহকাৰে বিতং বিশ্লেষণ কৰে, আপুনি এখন উপন্যাস লিখক। মই কৈছে ক'ত পাৰিম, কাৰণ বৰগোহাঁই ছাৰে একেখিনি কথাই কৈছে, আল্টিমেটলি গল্পৰ কাৰণে কৈছিলে, মই উপন্যাসৰ কাৰণে কৈছোঁ, কথাটো মিলি আছে তেনেহ'লে। তেখেতে কৈছে লিখি থাকিব, নেৰিব। তাৰপিছত মই ভ্ৰমণ কাহিনীও এতিয়া এই এৰিজনাৰ এইখনত কিতাপখনত যিবোৰ আছে ভ্ৰমণ কাহিনী বহুত মই পেপাৰলৈ পঠিয়াইছোঁ, আমাৰ অসমত বহুত ওলাইছে, তাৰে কেইবাটাও ওলাইছে ভ্ৰমণ কাহিনী আমাৰ অসমত ওলাইছে। আৰু নিয়মীয়া বাৰ্তাত ওলাইছে, ইয়াত আছে ন মধুপুৰটো ওলাইছে, নিয়মীয়া বাৰ্তাত ওলাইছে। আৰু আমাৰ অসমতে কেইবাখন ওলাইছে, আৰু বেলেগ বেলেগ আলোচনীটো ওলাইছে মোৰ, বেছিভাগ এইবিলাকে প্ৰকাশ পাইছে। মই দেখিছোঁ লেখাবিলাক পঢ়োঁতে মনত থকা শক্তিও মানিব লাগিব, ক'ত সৰু এজন মানে দৃষ্টিত মানে ক্ষুদ্ৰ কেৰেক্টাৰ সেই বিষয়টোত, কোনোবা এজন ভকত, কোনোবা চাইকেল মাৰি আহিছে, কোন কি আহিছে, সেই আহি কি ৰাতিৰ মানে এজন ভ্ৰমণ কৰি আহিলে যে মানুহৰ এটা অৱসাদ থাকে, আৰু সেই তথ্যবিলাক কি লিখি থয় নেকি, কোন ক'ত আহিছিলে, কি তথ্যবিলাক, না লগে লগে আপুনি ডায়েৰী এখন লগত ৰাখে? এখন ৰাখোঁ, কিছুমান কথা নোট কৰি যাওঁ আৰু পিছত ভালকৈ মনত পেলাই। তাৰমানে আপুনি এটা ডিচিপ্লিন বুলি তাকে কৈছোঁ, প্ৰফেচনেলিজিম বুলি কয় ইয়াকে, যে বহুত আমি ভ্ৰমণ কাহিনী পঢ়োঁ, যে বৰঝাৰত উঠিলোঁ, টিকট কাটিলোঁ, ইন্দিৰা গান্ধী এয়াৰপৰ্টত নামিলোঁ, তমুকত নামিলোঁ, চাহ খালোঁ, তাতে ভ্ৰমণ কাহিনী শেষ হৈ থাকে। কিন্তু ভ্ৰমণ কাহিনী কেনেকৈ লিখিব লাগে তাকো যদি শিকিব লাগে, তেন্তে মই বাকীখন কিতাপৰ কথা নকওঁ, অকণমান স্বাৰ্থপৰ হৈ মৰমলেন্দে প্ৰকাশ কৰা কিতাপখনৰ কথাই বেছিকৈ কওঁ, যে এৰিজনাৰ বৰফ, শেহতীয়া কিতাপ যিহেতু, এইখন কিতাপ পঢ়িব। আৰু পঢ়ি থাকোঁতে যিগৰাকী DTP অপাৰেটৰ আছিল, তেওঁ কৃষ্ণাক্ষী, তেওঁ কৈছিলে কথাখিনি, যে ইমান সুন্দৰকৈ লিখিছে যেন ঠাইবোৰ চাই থকা যেন লাগে, বৰ লগা নাই। অৰ্থাৎ আপুনি ভ্ৰমণ কৰাৰ লগে লগে তেওঁ এনেকুৱা এটা তেওঁৰ লিখন শৈলীৰে আকৃষ্ট কৰিব পাৰিছে। গতিকে আপুনি এইখন কিতাপ অৱশ্যম্ভাৱী, এতিয়া আমি পাব্লিছ কৰিছিলোঁ কাৰণে বা বাইদেউ যে সাক্ষাৎকাৰ লৈছোঁ কাৰণে মই অনেকে মানে ক'ব খোজা নাই, আপুনি পঢ়ি এটা বিশেষ আমোদ পাব। যদি ঠাইবোৰ যোৱা নাই, মই এবাৰ কিনো আছে কৈ দিছোঁ। অনন্য এৰিজনা, আমেৰিকাৰ বিখ্যাত ঠাই, বিস্ময়কৰ গ্ৰেণ্ড কেনিয়ন। আচ্ছা, এই গ্ৰেণ্ড কেনিয়নৰ কথা অকণমান কৈ দিয়কচোন অলপ, মানুহৰ এট্ৰেক্টেড হ'ব। ইমান তাতে নিযুত বছৰ ধৰি যে বহুত নিযুত ধৰি, বহুত নিযুত বছৰ ধৰি মানে সঁচাকৈ চাবলগীয়া এইটো বস্তুটো। এইটো নেশ্যনেল পাৰ্ক কৰিছে ন, আৰু প্ৰথমতে গ'লে সমান, কিন্তু দূৰলৈ বিস্তৃত, তলৰ পৰা যেন উঠি আহিছে পাহাৰ কিছুমান, এনেকৈ বেলেগ বেলেগ শৃংগৰ নিচিনা। পানী আছে, পানী এঠাইৰ পৰা যায়, কিন্তু য'ত মানে কেনিয়ন আছে সেইফালে নাই, আছে চাইডেদি যায়। বহুত ৰ'দৰ হেৰি পৰি তাৰ শৃংগবোৰ ইমান পুৰণি, কলিয়া মানে, এইবোৰ তলৰ পৰা নিজৰ কলৰেডো নৈখনেই সৃষ্টি কৰিলে। কলৰেডো নৈখন সেই তাৰ মাজেদি, মালভূমিৰ মাজেদি গৈছে, আৰু তাৰ ইমান জোৰে গৈছে, তাৰমানে খহাই গৈছে, এনেকৈ ফাটি গৈছে, আৰু এইবিলাকৰ সৃষ্টি হৈ গৈছে কেনিয়নৰ। আৰু কেনিয়ন মানে খাদ, আৰু কিন্তু বহুত
দীঘল জেগা তাত লিখিছে কিছুমান জেগাত 22 মাইল বহল 1 মাইলৰ পেকে 22 মাইল বহল আৰু দীঘলে 260 মাইল এনেকুৱা ইমান বিস্তৃত এলেকা আৰু তাৰ মানে শৃংগবোৰ আমি গৈছিলোঁ তেতিয়া তাত নামবোৰ কেনেকুৱা দিছে সীতা টেম্পল শিৱা টেম্পল তাৰপিছত দিছে ৰাম শ্ৰাইন বিষ্ণু চিষ্ট আৰু এফালে আছে ইণ্ডিয়ান নাম দিছে জুপিটাৰ শিৱা এনেকৈ নাম চলমন আমি আচৰিত হৈছোঁ মই সুধিছোঁ গাইডক এজন গাইডক যে এইবোৰ এনেকুৱাকৈ নাম কেলৈ দিছে কৈছে এইবোৰ ইমান পুৰণি এই শৃংগবোৰ ইমান পুৰণি কোটিযুগীয়া এইবিলাক মানে ভাৰতীয় আৰু গ্ৰীক দেৱী দেৱতাৰ লগতহে তুলনা কৰিব পাৰি আৰু মানুহে মানে ভয় মিশ্ৰিত এটা হেৰি আৱেগ মানে হেৰি কিতাপখনত ইটালী ভ্ৰমণৰ কথাও লিখিছে ইটালী ভ্ৰমণৰ পাহৰিব নোৱাৰা অভিজ্ঞতা অনন্য মাজুলীৰ কথা ধুনীয়াকৈ লিখিছে আৰু মাজুলীৰ কথা ইয়াতে মাজুলীৰ যেতিয়া তাৰ হেৰিসকলে লোকসকলে প্ৰদৰ্শন কৰি আছিলে তেতিয়া এগৰাকী বিদেশী ব্যক্তিও সেইখিনি সময়ত আছিলে আৰু বাইদেউ তাত আছিলে বহুত বিদেশী আছিলে আৰু তাতে আমি লাষ্টৰ বাক্যটোৱে পঢ়ি দিছোঁ মই তেওঁ কৈছিলে দিছ ডেন্সিং মংকছ অফ মাজুলী আৰ ইনক্ৰেডিবল এই বিদেশী সেই ফৰেইনাৰ যিখিনি টুৰিষ্ট তেওঁলোকে কি কৈছিল আচলতে কথাটো কওকচোন মানে তাত আমি নাচ চাব খুজিলোঁ উত্তৰ কমলাবাৰী সত্ৰলৈ যাওঁতে জানো যে এইটো সেই সত্ৰখনে মানে সংস্কৃতিৰ মূল আৰু তাৰ মাজুলী তাত খুব আগবঢ়া আমি তাত ক'লোঁ যে হেৰি চাম আমাৰ যাওঁতে প্ৰথম দিনা যাওঁতে গধূলি হৈ গ'ল বোলে আজি এতিয়া নহ'ব কালি ৰাতিপুৱা আপোনালোকে আহিব 10 বজাত তেতিয়া আৰু বেলেগ ফৰেইনাৰ কিছুমানো আহিব আৰু তেওঁলোকেও চাব খুজিছে তেতিয়া আপোনালোকে চাব ৰাতিপুৱা এটা আমি অনুষ্ঠান কৰিম যে সত্ৰীয় নাচ তেতিয়া আমি পিছদিনাখন গ'লোঁ তেতিয়া দেখিছোঁ হেৰি ধুনীয়া নাচিছে ল'ৰাবিলাকে আৰু এজন মানুহ তেওঁ মানে তাতে মানে বাপুৰাম তাতে নামটো লিখিছোঁ মই তেখেতে শিক্ষিত মানুহ তেখেত MA পাছ কৰি তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা PhD কৰি আছে কিন্তু ইমান সুন্দৰকৈ ইংলিছ কৈ তেওঁলোকক বুজাইছে তেওঁলোকে সুধিছে না তোমালোক কেনেকৈ নাচবোৰৰ অৰ্থ কি কৈছে আমি বৰগীত গাওঁ আমি গীত সংগীত নৃত্যৰ মাজেৰে ভগৱানক আৰাধনা কৰোঁ সেইকাৰণে কৈছে ডান্সিং মংক মানেতো মানে হেৰি আৰু সাধু আৰু কিন্তু কৈছে ডান্সিং মংক মানে নাচি নাচিয়ে মানে ভগৱানক হেৰি কৰে আৰু পূজা কৰে তেখেতে কৈছিলে সেইকাৰণে মাজুলী সম্পৰ্কীয় এটা বিশেষ ধাৰণা তেওঁলোকে লৈ গৈছে আৰু তেওঁলোক বহুত ফৰেইনাৰ আহে তাতে আৰু আমি লেখাটো বুজিব পাৰি যে মাজুলীৰ সেই ব্যক্তিসকলে সেই লোকসকলে সেই সত্ৰীয়া সংস্কৃতিক বা সেই শংকৰদেৱৰ সংস্কৃতি ধৰি ৰাখিবলৈ দিন ৰাতি কেনেকুৱাকৈ তাতে নিবিষ্ট হৈ আছে গতিকে আপোনাৰ এই লেখাটোৰ জৰিয়তে তেওঁ ভ্ৰমণ কাহিনী তেওঁ মাজুলীৰ কথাও ক'বলৈ এৰা নাই মধুপুৰৰ কথা কৈছে বহুতে বোলে মধুপুৰ সত্ৰত গ'লোঁ কি দেখিলে তাকে ক'লেহেঁতেন তাত মধুপুৰৰ কথা কৈ তেওঁ শংকৰদেৱক কেনেকৈ কি অত্যাচাৰ হৈছিল কেনেকৈ তেওঁক আৰু ৰজা নৰনাৰায়ণে মাতি নি তেওঁক শৰণ ল'বলৈ ইচ্ছা কৰিছিল বিভিন্ন কথা বিশ্লেষণ কৰিছে সেই লেখাবিলাকৰ জৰিয়তে গতিকে শংকৰদেৱৰ কথাও এই কিতাপখনত পঢ়িবলৈ পাব মাজুলীৰ কথা বিস্তৃত পাব ইটালীৰ কথা পাব আৰু কথাবোৰ ইতিমধ্যে কৈছোঁ মানে বিস্তৃত বিৱৰণ কেৰেলাৰ কথা অতি সুন্দৰকৈ লিখিছে আৰু কেৰেলাৰ বিভিন্ন গাঁৱৰ মাজেৰে যোৱাৰ কথা লিখিছে ভিয়েটনামৰ কথা আছে আৰু ভিয়েটনামৰ কথা কওঁতে কোনোবা এখন কথা কওঁতে আপুনি কৈছে যে তেওঁলোকৰ যিখিনি পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু আমাৰ যিটো অৱস্থা মানে ডাষ্টবিন বা পৰিৱেশ এইটো এটা সেই আমি শিকিব লগা বহুত আছে আচলতে ৱেষ্টৰ যিবোৰ মানে পাশ্চাত্যৰ দেশবিলাকতো খুবেই উন্নত চাফ চিকুণ ৰাস্তাত কোন আমাৰ এই মানে এছিয়াৰ কাণ্ট্ৰিবিলাকৰ ভিয়েটনামতো দেখিছোঁ ইমান চাফা তাত মানে ৰাস্তাত এনেকৈ কাগজ পৰি নাথাকে ডাষ্টবিন জেগাতে বস্তুত মানুহে পেলায় খুব চাফা পাইছিলোঁ আমি আৰু পাশ্চাত্যতো চাফাই আৰু ইউৰোপলৈ গৈছোঁ কোনো এটা জেগাতে কোনো লেতেৰা দেখা নাই আমেৰিকাই কওক কানাডালৈও গৈছোঁ ইউৰোপৰ বহুত ঠাই দেখিছোঁ সেইটো হ'ল এটা হিউমেন কাৰণ তাতে টকা খৰচ নহয় পৰিষ্কাৰ পৰিচ্ছন্নতা মানুহৰ এটা কেৰেক্টাৰ ইনহেৰিটেড কেৰেক্টাৰ আমি প্ৰতিপালন কৰিব লাগে সেই বস্তুটো হয়তো আমাৰ হোৱা নাই এতিয়া বিগত সময়ছোৱাত এই বিভিন্ন কথা লিখি আহিছে আপুনি আৰু লিখাৰ মাজত পাঠকৰ পৰা মৰমো পাইছে এতিয়া কিন্তু শেহতীয়াভাৱে এটা অভিযোগ মানে বিভিন্ন কথা ওলাইছে যে কিতাপৰ বিক্ৰী কমিছে কিতাপৰ আকৰ্ষণ কমিছে আপুনি কওকচোন যে কিতাপ বিক্ৰী কমাটো ভাল কথা হৈছে যে কিতাপ আচলতে কিয় লাগে বা কিতাপ কিয় পঢ়িব লাগে কিতাপত কি পোৱা যায় আমিতো ক'লোৱে আপোনাৰ পৰা কিতাপটো পঢ়িব লাগে নে কিতাপ মানুহৰ সংগী মানে কিতাপ পঢ়িলে বহুত আমি জ্ঞান আহৰণ কৰিব পাৰোঁ অকল সেইটো নহয় আমাৰ বহুত আমাৰ
বিস্তৃত হয় না আমাৰ মনৰ পৰিধি বিস্তৃত হয় বহুত কথা জানিব Brain ৰ পাৰোঁ exercise হৈ যায়। ব্ৰেইনৰ এক্সাৰচাইজ হয় সেইকাৰণে পঢ়িলে মানে এই কিবা টিভি চাই থাকিলেতো আমাৰ একো ব্ৰেইনৰ নহয়। এক্সাৰচাইজ ব্ৰেইনটো নহয় ডাল ডাল লাগি যায়। অঁ চালোঁ একোতো নহ'ল নিজৰ একো মানে সেইটোৱে আপোনাক মানে এটা ইণ্টাৰনেল এটা কি সাময়িক আনন্দ দিয়ে বাহ্যিক এটা আনন্দৰ নিচিনা দিয়ে যে মই বৰ ভাল পালোঁ চিৰিয়েলখন চালোঁ চিনেমাখন চালোঁ কিন্তু কিন্তু নিজৰ মোৰ মগজুৱে যিটো যুদ্ধ এখন কৰিব লাগে আচলতে কিন্তু কিতাপ পঢ়িলে আমি যেন লেখকৰ লগত যেন একাত্ম হৈ যাওঁ তেখেতে যেনেকৈ লিখিছে আমিও সেইটো যেন অনুভৱ কৰিব পাৰোঁ আৰু সেই কল্পনা শক্তিয়ে চাপ'জ আপুনি মালয়াছিয়ানৰ কথা লিখিছে যে 29 নৱেম্বৰৰ পুৱা 7:30 ছিংগাপুৰৰ হোটেলৰ পৰা চেক আউট কৰি নতুন দেশ চোৱাৰ মাদকতাৰে ওলাইছিল মালয়েছিয়াৰ অভিমুখে অট্টালিকাৰ শাৰী আৰু জাক জমকতাপূৰ্ণ ছিংগাপুৰৰ ৰাজপথেৰে সীমান্তৰ ফালে আগবঢ়াতে মনলৈ অহা যোৱা কৰি আছিল বহুতো প্ৰশ্ন এনেকৈ পঢ়ি থাকোঁতে ছিংগাপুৰ আপোনাৰ ছিংগাপুৰখন আহি যায় এই বস্তুটোৱে মগজুৰ যিটো চেলবিলাকৰ যিটো আমাৰ এক্সাৰচাইজ কৰে আৰু সেইবোৰ আমাৰ ধীৰ স্থিৰ কৰে ভাষাৰ জ্ঞান বঢ়ায় বহুকেইটা উপকাৰ এই কিতাপত পোৱা যায় যিটো আমি ভিডিঅ' বেলেগে প্ৰস্তুত কৰি থোৱা ৰেডিমেড ভিডিঅ' চালে আমি সাধাৰণতে নাপাওঁ এতিয়া আমি আৰু কথা পতাৰ পূৰ্বে তেওঁৰ কিতাপখিনিৰ বাকীখিনিৰো আমি ৰোমন্থন কৰিব বিচাৰিছোঁ দুখনমান আপোনাৰ হাতত দিছোঁ আমি ৰাইজক দেখাই দিয়ক আমাৰ পাঠক ৰাইজক আমি দেখাই দিম এই দুখন 2 বছৰ আগতে প্ৰকাশ পাইছে নাম দুটা কৈ দিয়ক অগ্নিকন্যা এইটো গল্প সংকলন আৰু এয়া অনুবাদ গল্প সংকলন দেশী বিদেশী অনুবাদ গল্প এখন আছে নীলা সাগৰৰ সিপাৰে এখন ভ্ৰমণ কাহিনী আমেৰিকাৰ বিষয়ে লিখিছোঁ গোটেইখিনি আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এমুঠি গল্প আচ্ছা আমি অনুবাদ গল্পৰ কথাও অলপ আলোচনা কৰোঁ কাৰণ এখন প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশ পাইছিলে গতিকে ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্পৰ প্ৰতি আপুনি আকৃষ্ট কিয় হ'ল আৰু বেংগলী ইমান ভালকৈ অনুবাদ কৰা বুলি আপোনাৰ নাম এটা আছে কাৰণটো কি মইতো জানো মই পাঠকক কৈছোঁ আপুনি মানে বেংগলী প্ৰীতি কিয় ইমান মানে মই সৰুতে বেংগলতে আছিলোঁ দেউতা মানে যিহেতু মানে কামত আছিলে বেংকৰ মেনেজাৰ আছিলে চাকৰি সূত্ৰে বেংগলত আছিলোঁ কলিকতাত পঢ়িছিলোঁ মই সেইকাৰণে মই বঙালীটো ভালকৈ জানো কলিকতাৰ স্কুলত কলেজত মেইন চিটিতে কলেজৰ কলিকতা কলেজতে কলেজৰ নাম মনত আছে নেকি ভিক্টৰিয়া ইনষ্টিটিউট তাত মানে মই বঙালী সেইকাৰণে বহুত জানো আৰু মই সৰুতেও বহুত কিতাপ পঢ়িছোঁ ৰবীন্দ্ৰনাথৰ গল্প শৰৎচন্দ্ৰ বংকিমচন্দ্ৰ এইবোৰ মই সৰুতেই পঢ়া আৰু বহুত উপন্যাস গল্প পঢ়িছোঁ বঙালী আশাপূৰ্ণা দেৱী এইবোৰ মোৰ খুব প্ৰিয় যদিওবা আপুনি কৈছে যে লেখিকা হিচাপে আৰম্ভণি আপোনাৰ ৰন্ধন প্ৰকৰণেৰে কিন্তু সাহিত্যৰ সৈতে সম্পৰ্ক মানে হঠাতে মানে আকাশৰ পৰা মানে বঙালী গল্প মই প্ৰথমতে পঢ়িছোঁ মানে অসমীয়া পঢ়াৰ আগতে মই বঙালী পঢ়িছিলোঁ মই বঙালীতে আছিলোঁ আমাৰ মানে সাহিত্যৰ সৈতে প্ৰৱেশটো যদিও লেখিকা হিচাপে পলমকৈ হৈছে কিন্তু হঠাতে ধুমকেতু সৰি পৰাৰ দৰে কথা হোৱা নাই আপুনি সৰুৰে পৰা এই প্ৰক্ৰিয়াটোৰ লগত অভ্যস্ত আছে সেইকাৰণে মই ৰবীন্দ্ৰনাথৰ গল্প আগতে পঢ়ি ভালো লাগে সেইকাৰণে মই ভাবিলোঁ মই অনুবাদ কৰিম মই কেলৈ নকৰিম সেইকাৰণে মাজতে কলকাতাৰ অভিজ্ঞতা কওকচোন তাতে অকণমান কেনেকুৱা কলকাতাত থাকি কেনেকুৱা লাগিছিল কলিকতাত ভাল লাগিছিলে তাৰ বন্ধু বান্ধৱ বা তেনেকুৱা ফ্ৰেণ্ড চাৰ্কুলতে গঢ়ি উঠিছিলে এতিয়া আছেনে তেওঁলোকৰ লগত কাৰোবাৰ লগত 2-এজনৰ লগত আছে 2-এজন বান্ধৱীৰ লগত আছে নিশ্চয় এইটো এটা ভাল এটা আচ্ছা এতিয়া আমি অনুবাদ গল্পখিনিৰ এইখিনিত আপুনি কিমানটা অনুবাদ গল্প ইয়াত 12টা আছে 12টা আচ্ছা প্ৰকাশন পৰিষদৰ পৰা ক'লে মই বেছি অনুবাদ কৰিছিলোঁ তেখেতসকলে ক'লে যে আমাক 12টা দিব সেইকাৰণে 12টা লৈ তেওঁলোকে এইখন উলিয়ালে আৰু কেইটামান মোৰ থাকি গ'ল আৰু এইখনত মই সেইকাৰণে আৰু কেইটামান সন্নিৱিষ্ট কৰি দিলোঁ দেশী বিদেশী আছে ইয়াত আশাপূৰ্ণা দেৱীৰো গল্প আছে আৰু বেলেগ লেখকৰো গল্প আছে আৰু বিদেশী গল্পও কেইটামান আছে অনুবাদ ৰবীন্দ্ৰনাথৰ কেইটামান আছে নীলাসাগৰৰ সময় এমুঠি দেশী বিদেশী গল্প নিশ্চয় ঠিক আছে আমি আকৌ দুখনমান গ্ৰন্থৰ কথা পাতিব লগা আছে আৰু এটা কবিতাৰ মাজলৈ যাওঁ যিটো কবিতা আছে আপোনাৰ আৰু এটা কবিতা আমি শুনি লওঁ হয় নেকি এইটো পঢ়ো নেকি মই নাৰী অনন্যা হয় মই নাৰী অনন্যা মই নাৰী গৌৰবিনী মই নাৰী অনন্যা নাৰী মই ৰুদ্ৰৰূপিণী মই দুৰ্গতি নাশিনী বসিব পাৰোঁ মই সংসাৰিব পাৰোঁ সকলো দুৰাচাৰ বিলাব পাৰোঁ মই শান্তিৰ বতৰা মই যে দুৰ্গতি নাশিনী শক্তিৰূপিণী মই ধনদায়িনী বিদ্যাদায়িনী মই অন্নপূৰ্ণা মই জগত জননী মই মহিমাময়ী চলনাময়ী ৰহস্যময়ী লাস্যময়ী মই মেনকা ৰম্ভাৰ ৰূপত মই সৌন্দৰ্যৰ প্ৰতীক মোৰ হাঁহিত প্ৰস্ফুটিত হয় কত শত দল মই কবিৰ প্ৰেৰণা মই শিল্পীৰ প্ৰেৰণা মই প্ৰিয়দৰ্শিনী মই জন্মদাত্ৰী
নিজ গৰ্ভত ধাৰণ কৰি ভ্ৰূণ জন্ম দিওঁ নৱপ্ৰজন্মক আৱৰি ধৰি লালন কৰোঁ ভৱিষ্যতৰ নাগৰিক মোৰ বিনে অচল সংসাৰ মোৰ মাজত নিহিত শক্তি অপাৰ মই শক্তিৰূপিণী বজ্ৰসম কঠিন পুষ্পসম কোমল পৰ্বতসম গহীন সাগৰসম অতল আকাশসম বিশাল মই প্ৰকৃতিৰ অনন্য সৃষ্টি মই নাৰী সুন্দৰ নাৰীৰ বিষয়ে গোটেই এটা বাস্তৱ চৰিত্ৰ আপুনি আচ্ছা আপুনি ভালেখিনি লিখিছে এতিয়া আপোনাক এই প্ৰশ্নটো কৰাটো সমীচীন হ'ব ভাল লেখা কেনেকৈ লিখিব লাগে বা আপুনি নিজেই এটা লেখাৰ কাৰণে কেনেকৈ প্ৰস্তুতি চলাই সি গল্পই হওক সি প্ৰবন্ধই হওক কবিতাই হওক ৰন্ধনটো এটা বেলেগ বিষয় এটা কিন্তু এই যিখিনি বাক্য লিখিব লাগে বা গদ্য এই লিখোঁতে কি প্ৰস্তুতি চলাব লাগে আচলতে এইটো নিজৰ পৰা আহি যায় আৰু খালি গল্প লিখিলে মই ভাবি লওঁ কথা কেনেকুৱা হ'ব কি হ'ব এনেকৈ অকণ ভাবি লওঁ তাৰপিছত আৰু লিখি গৈ থাকোঁ আহি যায় আৰু তথাপিতো অধ্যয়নৰ জৰিয়তে কিতাপ নিশ্চয় আপুনি এতিয়াও পঢ়ি থাকে পঢ়োঁ হয় শেহতীয়াভাৱে কি অধ্যয়ন কৰি আছে আপুনি এনেই পঢ়ি আছোঁ আৰু কিবা কিবি বিভিন্ন কিতাপ পঢ়ি আছোঁ আৰু কিতাপ পঢ়িলে সেই শেহতীয়া কেনেকুৱা ষ্টাইল কি কথা বতৰা বা নিজৰ মনত আৰু লিখাৰ উৎসাহ এটা বাঢ়ে তেনেকুৱা এটা সেইটো বাঢ়ে কথাটো মামণি ৰয়চম গোস্বামী কিতাপ ভাল পাওঁ হয় ৰীতা চৌধুৰী কিতাপো ভাল পাওঁ এইবোৰ পঢ়োঁ হেৰি অনুৰাধা শৰ্মা পূজাৰীৰ কিতাপো খুব পঢ়োঁ চবৰে পঢ়োঁ আৰু হেৰি ভাল পাইছিলোঁ হোমেন বৰগোহাঁই লিখাটোতো খুব সৰল ভাষাতে সুন্দৰকৈ মানুহক বুজাই দিয়ে সেইটো ভাল লাগিছিলে লক্ষীনন্দন বৰাৰো ভাল লাগে তো লেখিকা হিচাপে আপুনি পাঠকৰ মৰম লাভ কৰিছে তো কেতিয়াবা এনেকুৱা কিবা এটা সুন্দৰ অভিজ্ঞতা যে ক'ৰবাত গৈছে পাঠকে আপোনাৰ ধৰ গীতা বাইদেউ নেকি আপোনাৰ কিতাপ পঢ়িছোঁ প্ৰায়ে হয় আৰু সেইটো আপোনাৰ বহুত আনন্দ হয়তো আপোনাৰ কোটি কোটি টকীয়া সম্পত্তি থাকিব পাৰে কিন্তু এই যে আপোনাৰ লিখাৰ পিছত কোনোবাই কিতাপ এখনৰ পইচা দিছে বা আপুনি পাঠকে আপোনাক এটা মেছেজ দিছে কোনোবাই সোধে আপোনাৰ নামটো কি এনেই কিবা গীতা ভাৰী আপুনি পেপাৰত লিখে নহয় আপোনাৰ কিতাপ পঢ়ি আপোনাৰ লিখিছোঁ গল্প পঢ়িছোঁ নহয় আপোনাৰ ভ্ৰমণ কাহিনী পঢ়িছোঁ অসমবাণী তেনেকৈ কয় তাৰপিছত কিতাপৰ পিছফালে যে মোৰ ছবি ওলায় কিছুমানে মোক দেখিয়ে চিনি পায় আপোনাৰ কিতাপ কিনিছোঁ আপোনাক চিনি পাইছোঁ এনেকৈ সেইটো বিৰাট আনন্দদায়ক কথা আচলতে এগৰাকী লেখক লেখিকাৰ বাবে তো নিশ্চিতভাৱে আমি কিছু কথা আজি আলোচনা কৰিলোঁ এতিয়া আমি 5, 6, 7, 8 ডিচেম্বৰত আপুনিও তাতো জড়িত সাতসৰী এটা বিশেষ ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক মেলা তাতে আমাৰ মনোৰঞ্জনৰ বিপণী থাকিব এটা পাঠকলৈ আহ্বান জনাওঁ যে আপোনাৰ যিখিনি গ্ৰন্থ এই গ্ৰন্থখিনি আকৌ এবাৰ বিভিন্ন মাধ্যমতো পায়ে আছে আমাৰ তাতো পাব বা এই মেলাখনৰ বিষয়ে এটা বাৰ্তা কি দিব খোজে আৰু তাত নিশ্চয় আপুনিও যাব আৰু লগতে এই মেলাখনত আপোনাৰ কিতাপখিনি উপলব্ধ হ'ব যে কিতাপ যে কিনিব লাগে কিতাপ যে পঢ়িব লাগে এটা আহ্বান কি দিব আপুনি কিতাপটোতো পঢ়িব লাগে বুলি ক'লোঁ কিতাপ পঢ়িলে মানুহৰ জ্ঞানৰ পৰিধি বিস্তৃত হয় আনন্দ লাভ কৰে সেইটো আৰু কিতাপ কিনিব লাগে পঢ়িব লাগে তাকে হয় আৰু এই মেলাখনক লৈ বাৰ্তা এটা দিব নেকি আপুনি আমাৰ এই আৰোগ্য মেলা হৈ আছে সাতসৰী তাতে অকল আয়ুৰ্বেদিক নহয় এইটো আৰোগ্য মেলা অকল চব ধৰণৰ আহিব আয়ুষ মন্ত্ৰালয়ৰ পৰা আহিব আয়ুৰ্বেদিক আৰু আমাৰ যিবোৰ ঘৰুৱা দৰৱ যিবোৰ সেইবিলাক আমাৰ ভিতৰুৱা জেগাৰ পৰা আহিব কবিৰাজসকল বৈদ্যসকল তেওঁলোকে দৰৱ দিব মানুহক দেখুৱাব আৰু তাৰপৰা মানুহে ল'ব পাৰিব দৰৱ এইবোৰ মানে আৰু বাহিৰৰ পৰাও আহিব অসমৰ বাহিৰৰ পৰাও কেইবা ঠাইৰ পৰাই আহিব কৰ্ণাটক তামিলনাডু কেৰালা আৰু মহাৰাষ্ট্ৰ উৰিষ্যা এইবিলাক জেগাৰ পৰা আহিব তেওঁলোকেও মানে নিজৰ দৰৱ এইবোৰ দেখুৱাব চবৰে ষ্টল থাকিব মানুহে ল'ব পাৰিব এইবিলাক আহক মানুহ আহি পেলাই চাওক সেইবোৰ সেইকে আহ্বান কৰিছোঁ সকলোৱে আহক ৰাইজ আহক আৰু যাতে মনোৰঞ্জনৰ বিপণী থাকিব কিতাপৰ সৈতেও আমি সময় পাৰ কৰিব লাগিব বাইদেউ ক'লে যে কিতাপ পঢ়াটো ভাল কিতাপ পঢ়িলে জ্ঞান হয় কিতাপ পঢ়িলে আত্মবিশ্বাস বাঢ়ে গতিকে বিভিন্ন সুবিধা থাকে কিতাপৰ আচলতে আৰু সেই কিতাপ আপুনি আজি নপঢ়িলে কালি পঢ়িব কিতাপখন কিনাটোও কিন্তু এটা যথেষ্ট এটা ভাল অভ্যাস আৰু উপহাৰ দিয়াটোও ভাল অভ্যাস নতুন বছৰ আহি আছে তাত কিতাপ ক্ৰয় কৰিব নতুন বছৰত আৰু চিনাকি মানুহক ঘৰৰ কাৰোবাক বা বন্ধুজনক আপুনি কিতাপ উপহাৰো দিব পাৰিব আমি সামৰাৰ পূৰ্বে আকৌ আমি ভ্ৰমণৰ কথা যাব বিচাৰিছোঁ আপুনি বহু দেশ ভ্ৰমণ কৰিলে তো ভ্ৰমণ কৰি কোনখন দেশৰ কি এটা বিষয় বিশেষ ভাল লাগিল সকলো দেশ বিশেষ বিশেষ ধৰণে ভাল লগা সব বেলেগ বেলেগ ধৰণৰ সকলোৱে ভাল লগা
আৰু আমেৰিকাতো বহুতবাৰেই গ'লোঁ 10 বাৰ মানে গ'লোঁ মোৰ ছোৱালী থাকে তাত আচ্ছা আৰু তাৰ আগতেও গৈছিলোঁ মোৰ স্বামী যেতিয়া অইল ইণ্ডিয়াত থাকোঁতে কামত গৈছিলে তেতিয়া মই লগত গৈছিলোঁ এবাৰ প্ৰথমতে সেইবাৰেই গ'লোঁ 75ত তাৰপিছত মোৰ ছোৱালী যেতিয়া ডাঙৰ হ'ল তেওঁ পঢ়িবলৈ গ'ল তেতিয়া আকৌ গ'লোঁ এতিয়া তাতেই থাকে তাৰে নাগৰিক হ'ল এতিয়া সেইকাৰণে মাজে মাজে গৈ থাকোঁ আমেৰিকাখনতো বেলেগ লাগেই আৰু ছোৱালী থাকে কাৰণে এনেও ভাল লাগে আৰু তেওঁ বহুত ঠাই ফুৰিছোঁ অলপতে আজাৰবাইজান গৈ আহিলোঁ কাস্পিয়ান সাগৰৰ পাৰৰ সেইটো আৰু বেলেগ এটা অভিজ্ঞতা ডুবাইলৈও গ'লোঁ যোৱা এপ্ৰিলত ডুবাইটোতো বেলেগ ধৰণৰ আৰু এটা মৰুভূমিৰ মাজত এনেকুৱা এটা মডাৰ্ণ এটা কৰিছে এইটো সঁচাকৈ আচৰিত লাগে মানে ইমান মৰুভূমিৰ মাজত একেবাৰে ইমান মস্ত বুৰ্জ খালিফা বালিৰ মাজত কেনেকৈ বনালে সেইটো মানে এটা মানে অভিযান্ত্ৰিক হেৰি আৰু বিস্ময় আৰু চব ধৰণৰ তাততো দেখিছোঁ হেৰি ইমান মডাৰ্ণ যে তাত যিটো মেট্ৰ' চালক নাই চালকবিহীন মেট্ৰ' তাতে উঠি গৈ আছে চব মানে মেচিনেৰে ঠিক হেৰি কৰা আছে চাগে একো চালকবিহীন মেট্ৰ' তাত উঠিও আনন্দ লভিলোঁ চব ধৰণৰ গোটেইখিনি আপুনি ধৰ লিখি ভ্ৰমণ কাহিনী লিখিছে খাদ্য প্ৰকৰণ লিখিছে অনুবাদ গল্প লিখিছে কোনখিনি লিখি যে কবিতাও লিখিছে মানে একেটাই কথাই যেনেকৈ কোনখন দেশ ভ্ৰমণ কৰিছে উত্তৰ প্ৰত্যেকটো দিশত বেলেগ বেলেগ ভাল লগা যে এইখিনি মই ভ্ৰমণ কাহিনী লিখি বেছি ভাল পাওঁ বা গল্প লিখি বেছি ভাল পাইছোঁ কেনেকুৱা আপোনাৰ কোনটো গল্প লিখি ভাল লাগে এটা গল্প যে আৰম্ভ কৰি শেষলৈকে যে আনিব পাৰিলোঁ এটা মানে এটা বেলেগ ধৰণৰ এটা শেষ কৰিলোঁ আৰু এটা গল্প ভাবিলোঁ এনেকুৱা এটা লিখোঁ নেকি গল্প এটা প্লট এটা ভাবি লওঁ কিন্তু শেষ যেতিয়া হৈ গ'ল তেতিয়া বেলেগ ধৰণৰ এটা আনন্দ লাগে অংকৰ উত্তৰ মিলোৱাৰ নিচিনা হৈ যায় আৰু বাকীসকল বিৰাট তথ্যগতভাৱে লিখি যোৱা যায় গল্প লিখি ভাল লাগে আৰু ভ্ৰমণ কাহিনী লিখিও খুব ভাল লাগে মোৰ এতিয়ালৈকে 4খন ভ্ৰমণ কাহিনী কিতাপ ওলালে আৰু গল্প সংকলন 3খন ওলাইছে ঠিক আছে আমি ভালেখিনি আজি এটা অভাৰঅল আভাস এটা দিবলৈ প্ৰয়াস কৰিলোঁ আৰু এই ৰিজনৰ বৰফ শেহতীয়াভাৱে মৰমনন্দত প্ৰকাশ পাইছে আৰু কেইবাখনো 17খনকৈ গ্ৰন্থ তেওঁৰ ভালেসংখ্যক গ্ৰন্থ আমাৰ মৰমনন্দত ইতিমধ্যে উপলব্ধ আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু মৰমনন্দৰ কাৰ্যালয়ৰ পৰা যদি আপোনালোকে পোনপটীয়াভাৱে এই গ্ৰন্থসমূহ নিয়াৰ ব্যৱস্থা কৰে আমি ভালেসংখ্যক ৰেহাই মূল্যতো আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ আমি আমাৰ বিক্ৰেতা আমাৰ বিপণীৰ জৰিয়তে লগতে আমাৰ আগন্তুক গ্ৰন্থমেলাসমূহতো থাকিব বিশেষকৈ 5, 6, 7, 8 নাপাহৰিব মৰিৰাম দেৱান ট্ৰেড চেণ্টাৰত ৰাষ্ট্ৰীয় আৰোগ্য মেলাৰ সংগতি ৰাখি তাতে আমাৰ গ্ৰন্থৰ বিপণীও থাকিব আৰু তাতে এই ৰিজনৰ বৰফ বা গীতা ভৰাৰী কিতাপকে ধৰি বহু কিতাপ তাতে উপলব্ধ হ'ব আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ আমি এটা আজি কিছু আভাস এটা দিবলৈ প্ৰয়াস কৰিলোঁ আপুনি লিখা মেলাৰ জৰিয়তে কেনেকৈ লিখিলে বা হোমেন বৰগোহাঞিদেৱে কি ক'লে কাকততো ভালেখিনি প্ৰকাশ পাইছে তো এই ধৰণে তেওঁ লিখা মেলাক আগুৱাই লৈ গৈ আছে আৰু এটা কথাই ভাল লাগিলে যে কিতাপ পঢ়িব লাগে আচলতে আমি সেইটো বাৰ্তা দিব খুজিছোঁ শেষত যে কিতাপ পঢ়িব লাগে কিতাপ পঢ়িলে আমাৰ মগজুৰ কৰ্ষণ হয় জ্ঞান বৃদ্ধি হয় জগতক জানিব পাৰি নিজৰ আত্মবিশ্বাস বৃদ্ধি পায় গতিকে বাইদেৱে সেইটো আহ্বান জনাইছে আমি আশা ৰাখিম আমাৰ গীতাপালি বাইদেউৰ যিখিনি আহ্বান এই আহ্বান মানিব আৰু আহক আমি অসমীয়া কিতাপ কিনাৰ ব্যৱস্থা কৰোঁ আমি এটা আমাৰ তৰফৰ পৰা আমি এটা শ্লোগান দিবলৈ চেষ্টা কৰিছোঁ যে কিতাপ পঢ়া কিতাপ কিনা আৰু কিতাপ কিনা কিতাপ পঢ়া আৰু কিতাপ উপহাৰ দিয়া ঈশ্বৰৰ আশীৰ্বাদ লাভৰ এক অন্যতম উপায় বুলি আমি বিবেচনা কৰোঁ কাৰণ আমি কিতাপ এখন কিনাৰ লগতে কিতাপৰ লগত জড়িত বহু মানুহ উপকৃত হয় আচলতে লগে লগে আপুনি পৃথিৱীৰ নজনা বহু কথা জানিবলৈ উপকৃত হয় গতিকে সেই কথাবিলাকৰ জৰিয়তে বা কিতাপ যদি 10জনক উপহাৰো দিব পাৰে ছাপ'জ আপুনি এখন কিতাপ পঢ়ি ভাল পালে সেই বিষয়টো জানিছে এইটো ৰাইজক কাম দিয়ে তেনে সেই কিতাপখন আমি আৰু কাৰোবাক উপহাৰো দিব পাৰে বহু টকা খৰচ কৰি থকা হয় মাহত যদি এখনকৈ আমি অসমীয়া কিতাপ কিনাৰ ব্যৱস্থা কৰোঁ কাৰণ অসমীয়া জাতি ৰক্ষা কৰিবলৈ হ'লে আমি এই অসমীয়া কিতাপো আমি বিক্ৰী হ'ব লাগিব কাৰণ আমি জাতিটো থাকিলেহে আমি থাকিম জাতি থাকিবলৈ হ'লে এইবিলাক উপাদানবিলাক থাকিব লাগিব গতিকে আমি জাতি থাকিবলৈ হ'লে অসমীয়া কিতাপবিলাক আমি পঢ়িব লাগিব আৰু লেখক লেখিকা এতিয়াতো আমাৰ ধ্ৰুপদী ভাষাৰ সন্মান পাইছে সেইকাৰণে আমাৰ আমি অক্ষুণ্ণ ৰাখিব দিল্লীয়ে মৰ্যাদা দিছে শুদ্ধকৈ লিখিব লাগিব আমি শুদ্ধকৈ লিখিব লাগিব শুদ্ধকৈ ক'ব পাৰিব লাগিব এতিয়া আমাৰ ভাষাবোৰ এনেকুৱা ৰাস্তা ঘাটে দেখোঁ কোনো ইমান বিজতৰীয়া ভাষা মানুহৰ মুখত কিন্তু সেইটো মানে হ'ব নালাগে আমাৰ যিটো শুদ্ধকৈ অসমীয়া ক'ব লাগিব আমাৰ অভিভাৱকসকলে আৰু লেখক লেখিকাসকলে বা শিক্ষকসকলে শুধৰাই দিব লাগে যে ভাষা এনেকৈ ক'ব লাগে এনেকুৱা ভাষাটোত চৰ্চা কৰি দিল্লীয়ে যদি আমাক
সন্মানটো দিছে, সন্মানৰ স্বীকৃতি দিছে। অঁ। আমি যদি ইয়াতে বুঢ়া আঙুলি দেখুৱাই থাকোঁ, আমি এতিয়া আগুৱাই লৈ যাব লাগিব। হয়, প্ৰাসংগিকভাৱে কওঁ যে কনকচন্দ ডেকাচাৰ্যে সিদিনা এটা অনুষ্ঠানত ক'লে যে বেংগলীসকলৰ বা কলকাতা বা বেংগলত কিতাপৰ ছপোৱাৰ সংখ্যা 1 লাখ কপিলৈকে আগবাঢ়িছে এজন লেখকৰ। আৰু এতিয়া আমাৰ অসমত এজন লেখকৰ তেওঁ নিজৰ উদাহৰণ দি ক'লে, প্ৰথমতে তেওঁ 3500 কপি ছপাইছিলে, পিছত 2200, পিছত 1500, 1000, এতিয়া 500 কপিলৈকে ছপাই, মাত্ৰ 500 কপি ছপায়। গতিকে এইটো যদি হয়, এইটোতো নহ'ব। গতিকে কেইটকানো যাব আপোনাৰ, কিমান টকা খৰচ কৰি থকা আমোদ প্ৰমোদৰ নামত বাইদেউ কিতাপসমূহ আপুনি চকুমুদি সংগ্ৰহ কৰিব পাৰে। আৰু আমি যে ভাল পাব, মই এইটো আমাৰ ফালৰ পৰা গেৰাণ্টিয়ে দিব পাৰোঁ এটা। গতিকে আমি আহক, কিতাপ পঢ়োঁ, আৰু কিতাপক আমি গল্পবোৰ যেতিয়া মোৰ প্ৰকাশ পাইছিলে কাকতত বা ভ্ৰমণকাৰী, তেতিয়া মই বহুত ফোন আহে মোলৈ, চবেই অসমৰ বিভিন্ন জেগাৰ পৰা ফোন। ইয়াৰ ভিতৰত বিশেষ প্ৰিয় গল্প কোনোবাটো আছে নেকি? কি মানে অমুকটো গল্পটো বেছি ভাল লাগিছিলে? বহুত গল্প আছে। আজিকালি আছে, মই ৰেণ্ডমলি এটা মই যি আহে হাতত মই এটা কাম কৰোঁ, এটা গল্পৰ আপুনি পৰিণাম, তাৰে আপুনি অকণমান এনে ইমানলৈকে পঢ়ি অলপ পঢ়ি দিয়কচোন আপুনি, ভাল লাগিব। মানুহজনীয়ে অস্ফুট স্বৰত বাইদেউ বুলি কৈ শীৰ্ণ হাত এখন বাতিটোৰ সৈতে মোৰ ফাললৈ আগবঢ়াই দিলে। নিৰ্দিষ্ট আস্থানত বাছৰ পৰা নামি অফিচলৈ বুলি খোজ লওঁতেই ৰাস্তাটোৰ কেঁকুৰিত মানুহজনীক বহি থকা দেখিছিলোঁ। আজি কেইবাদিনৰ পৰা একেটা ঠাইতে মানুহজনীক গছজোপাৰ তলত পদপথত ৰাস্তাৰ ওপৰত কাপোৰ এখন পাৰি বহি থকা দেখি আহিছোঁ। সন্মুখত এলুমিনিয়ামৰ পুৰণা পতকা পৰা বাতি এটা, মানুহ অহা দেখিলে বাতিটো আগবঢ়াই দিয়ে। এইখিনিলৈকে পঢ়িলোঁ। আৰু এটা মানে আমি এখন যিটো বিদেশী গল্পৰো স্বাদ লওঁ আমি, মাত্ৰ 6 ফুট মাটিৰ বাবে, এটা ইংগিতময় এটা গল্প, নাদিনে গাৰ্ডিমাৰৰ এই গল্পটোৰ প্ৰথম পেৰেগ্ৰাফটো অলপ আমি আপোনাৰ কণ্ঠত শুনি লওঁ ভালকৈ। এইটো গল্প মাত্ৰ 6 ফুট মাটিৰ বাবে, নাদিনে গাৰ্ডিনাৰ, এখেত মানে নোবেল প্ৰাইজ পোৱা লেখিকা। তেখেত শ্বেতাংগ, কিন্তু তেখেত সাউথ আমেৰিকাত আছিলে, আৰু তেখেত কৃষ্ণাংগবিলাকৰ বিষয়ে বেছি গল্প লিখে। তেওঁলোকৰ তেখেতে মানে সেই কৃষ্ণাংগবিলাকৰ বিষয়ে তেওঁলোকে যে কিমান হেৰি হৈছে, তেওঁলোকৰ বিষয়ে বেছি গল্প লিখিছে। অনুবাদ কৰোঁতে কি কি সাৱধান হ'ব লাগে? কাৰণ কিছুমান অনুবাদ দেখা পাওঁ, তেওঁলোকে ইংৰাজীত যেনেকুৱা লাগে অসমীয়াতো তেনেকৈ ইংৰাজী লগাকৈ অনুবাদটো কৰি থৈ দিয়ে। নে আপুনি অনুবাদ কৰোঁতে কি কি সাৱধান হয়? অকণমান অসমীয়া ভাষাৰ নিচিনা সৰল লিখিবলৈ চেষ্টা কৰোঁ। আৰু মানে অৰ্থটো সেইটোৱে থাকক, একজেক্ট বাক্যটো যে অনুবাদ কৰিবলৈ কথা নাথাকে, এইটো নাথাকে, ভাৱাৰ্থটো অলপ আহিব লাগে। আচ্ছা, মাত্ৰ 6 ফুট মাটিৰ বাবে, লেখিকা হৈছে নাদিনে গাৰ্ডিমাৰ। মই বা মোৰ পত্নী লেৰিছ কোনোৱেই আমি প্ৰকৃত খেতিয়ক নহওঁ যদিও জোহান্সবাৰ্গৰ পৰা 10 মাইলমান আঁতৰত থকা এই পামটো আমি কিনিছিলোঁ। আমাৰ পামটো ঘাইপথৰ ওচৰতেই। উদ্দেশ্য আছিল নগৰীয়া জীৱনৰ গতানুগতিকতাৰ পৰা আঁতৰি জীৱনত অলপ নতুনত্বৰ সোৱাদ লোৱা। বিবাহিত জীৱন, এই শব্দটোৱে মনত যি তৃপ্তিদায়ক নীৰৱতাৰ ছবি এখন দাঙি ধৰে, এই পামটোৱে কিন্তু সেই ছবি নানে। পামটো সকলো সময়তে কৰ্মচাঞ্চল্যৰে ভৰপূৰ, সদা ব্যস্ত হৈ থাকে। যি হওক, আমাৰ পামটো চোৱাচিত কৰে লেৰিছে। আপোনাৰ পঢ়িছোঁ, মই আকৌ আজি শুনিলোঁ যে অসমীয়া লাগিছে। সেইটোৱে ক'ব বিচাৰিছোঁ যে অনুবাদ কৰিলেও যাতে আমি তাৰ বাবে আমি পঢ়িব লাগিব বা আমি বুজিব লাগিব। অনুবাদ কৰি লেখক লেখিকাৰ বাইদেউ কৈছে যে ধ্ৰুপদী ভাষাৰ স্বীকৃতি হৈছে আমাৰ লেখক লেখিকা পাঠক, আমাৰ অসমীয়া মানুহ সকলোৰে দায়বদ্ধতা। আমি কিনিব লাগিব, লেখকসকলে ভালকৈ লিখিব লাগিব, প্ৰকাশকসকলে ভাল কিতাপ প্ৰকাশ কৰিব লাগিব, শুদ্ধ ৰূপত প্ৰকাশ কৰিব লাগিব, কোৱালিটি ৰাখি প্ৰকাশ কৰিব লাগিব। তেতিয়াহ'লে নিশ্চিতভাৱে আমি বা বেংগলীসকলৰ সেই আদৰ্শ ল'ব পাৰোঁ। কনকচন্দ ডেকাচাৰ্যে কোৱাৰ দৰে তেওঁলোকৰ এখন কিতাপ 1 লাখ কপিলৈকে ছপালে, আৰু আমাৰ এতিয়া 500 কপিলৈকে নামি আহিলে। এয়া কিন্তু জাতিৰ বাবে ভাল কথা নহয়। গতিকে আমি এইটো বঢ়াব লাগিব। আমি ডেম'ক্ৰেচিলে মৰমলেণ্ডেও এই ক্ষেত্ৰত আমি চেষ্টা কৰিছোঁ যে মৰমলেণ্ডৰ কিতাপ বুলিয়ে নহয়, কিতাপ পঢ়িব লাগে। এনেকুৱাত আমি বিভিন্ন অনুষ্ঠানৰ জৰিয়তে, সিহঁতে তুমি যদি অসমীয়া এটা অনুষ্ঠান পাতিলোঁ, তো এনেকুৱা অনুষ্ঠান আমি চেষ্টা কৰিছোঁ যে কেনেকৈ লিখিব লাগে, কি পঢ়িব লাগে। আমি আশা ৰাখিম সকলোৱে নিজৰ নিজৰ অঞ্চলত, বিশেষকৈ লেখক লেখিকাসকলে। এতিয়া মই এটা কথা মনত ভাবিছোঁ, এইটো কিমান দূৰ শুদ্ধ, অসমৰ যদি প্ৰত্যেকগৰাকী লেখক লেখিকাই নিজৰ ঘৰৰ পদূলিৰ সন্মুখত এখন, মানে হঠাৎ মনত আহিছে কথাটো, কিমান দূৰ ভাল বেয়া নাজানো, যে আহক আমি কিতাপ পঢ়োঁ,
বা এনেকুৱা কিতাপ সম্পৰ্কে এটা শ্লোগান যে গেটতো মানে এখন দেৱালত বা লিখি থৈ দিয়ে, সেইটো এটা কিন্তু এটা মেছেজ এটা যাব যেন লাগে। তাৰমানে কি হয়, যেতিয়া এটা চৌপাশত যিটো কথা ব্যাপকভাৱে চৰ্চিত হৈ থাকে, মানুহৰ মগজুত সেই কথাটো ক্ৰিয়া কৰে আচলতে। যেনেকৈ এটা প্ৰডাক্ট এটা আহিলে তেওঁলোকে ডাঙৰ ডাঙৰ হোৰ্ডিং লগায়, কিয় লগায়? কাৰণ হোৰ্ডিংটো চাওঁতে দেখোঁতে মানুহৰ মানে মানৱ পথত ৰৈ যায়। এতিয়া আমাৰ অসম সমূহ লেখক লেখিকাই যদি এটা কাম কৰে, যে তেওঁলোকৰ পদূলিমুখত আমি কিতাপ পঢ়িব লাগে, বা বিখ্যাত গ্ৰন্থ এখনৰ কিবা এটা বাক্য লিখিয়ে দিলে যে অমুক গ্ৰন্থৰ পৰা এইটো সংগৃহীত, সেই কথাটো বহুত মানে আহোঁতে যাওঁতে কি লিখিছে এষাৰ, কি কিতাপ, কি বস্তু নজনা সকলোকে জানিব। তেনেকুৱা এটা ইম্পেক্ট এটা হ'ব যেন লাগে। আৰু আমি আচলতে বহুত বিস্তৃত আলোচনা কৰিব লগা আছে এই ক্ষেত্ৰত, যে আমি লিখি থাকিলে নহ'ব কিন্তু। কাৰণ এতিয়া কনকচন্দ ডেকা ছাৰে যদি কৈছে 500 কপিলৈকে নামিছে, তাৰমানে আমাৰ প্ৰায় শেষ হোৱাৰ পৰ্যায় আৰম্ভ হৈ গৈছে। তো এই ক্ষেত্ৰত আমি যদি সচেতন নহওঁ, তেতিয়া কিন্তু আমাৰ গতিকে এই ক্ষেত্ৰত আমাৰ এটা চিন্তা চৰ্চাৰ প্ৰয়োজন আছে। আপুনি কি ভাবে? হয়, চিন্তা চৰ্চাৰ প্ৰয়োজন আছে, আৰু পঢ়িব লাগে, অসমীয়া কিতাপ পঢ়িব লাগে, শুদ্ধকৈ লিখিব লাগে, চৰ্চা কৰিব লাগে, চৰ্চাটো ৰাখিব লাগিব। গতিকে বাইদেউ ধন্যবাদ জনাইছোঁ, এইখিনি এটা বাৰ্তা দিলে। আৰু আপোনাৰ কিতাপখিনি আমি ইতিমধ্যে কৈছোঁ, আমি ইতিমধ্যে প্ৰচাৰো কৰিছোঁ ডেম'ক্ৰেচি লেবৰ জৰিয়তে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁ সুন্দৰভাৱে লিখি আছে, আকৌ লিখি থাকক। আৰু পূৰ্বৰ কিতাপসমূহো আপোনালোকে যদি পাব বিচাৰে, পুনৰ কৈছোঁ মৰমলেণ্ডৰ জৰিয়তে উপলব্ধ। গতিকে ধন্যবাদ জনাইছোঁ। গ্ৰন্থৰ প্ৰতি আমি আহক, এটা আমাৰ প্ৰেম ভাৱ জাগ্ৰত কৰোঁ। আৰু সকলোৱে, বিশেষকৈ লেখক লেখিকাসকলে কেৱল নিজৰ বুলিয়ে নহয়, যে কিতাপ পঢ়িব লাগে, এই ধৰণৰ য'তে যেনেকৈ কোনো ভাষণ দিয়াসকলে ভাষণৰ মাজত বা অকণমান আলোচনা কৰিছে কিতাপ পঢ়িব লাগে, এই বাৰ্তাটো দিয়া আৰম্ভ কৰক। আৰু আমি যদি কওঁ যে লেখক লেখিকাসকলে কিতাপ উপহাৰ দিয়াৰ ব্যৱস্থাটো কৰক, যে বিবাহ সবাহত আজি উপহাৰ দিয়াটো কমিছে, যদি লেখক লেখিকাসকলে যদি সেইটো আৰম্ভ কৰোঁ, সেইটো আমাৰ এটা বিশেষ এটা ভাল কথা হ'ব বুলি আমি ভাবোঁ। আৰু এইখিনি কথা আলোচনা কৰি বাইদেউ শুভেচ্ছা জ্ঞাপন কৰি আমাৰ ডেম'ক্ৰেচি লেবৰ গ্ৰন্থ অনুমন্থন এই বিশেষ সাক্ষাৎকাৰৰ পৰা মই বিদায় লৈছোঁ। বাইদেউ ধন্যবাদ।